মই বহুত ডাঙৰ ভুল কৰিলো তোক জন্ম দি। সেই ভুলটো মই এতিয়া শুধৰাব বিচাৰো, তোক কৰবাত পেলাই দি। তোক মোৰ লগত ৰাখিলে মই কেতিয়াও ৰাণীৰ দৰে জীয়াই থাকিব নোৱাৰিম। তই হলি মোৰ লাইফৰ এটা কলংক, জীৱনৰ এটা ডাঙৰ ভুল। আৰু এই ভুলটো মই কেতিয়াও কোনো পধ্যে কাৰো সন্মুখত আহিব নিদিওঁ। সৰুৰ পৰাই মোৰ সপোন আছিল ধনী ঘৰত বিয়া হৈ সেইখন ঘৰত ৰাজ কৰাৰ। তই আছিলি মোৰ সপোনৰ একমাত্ৰ বাধা। এতিয়া মই আজাদ। তই কান্দিলেও মোৰ কোনো ফৰক নপৰে। গুড বাই ফৰ এভাৰ। বাইদেউ, আপুনি কেঁচুৱাকে ক'ত পলাব বিচাৰিছে? এইখিনি টকা ল'মত আহি আৰু নিজৰ মুখখন বন্ধ কৰি ৰাখিবি। আইঅ, ইমান টকা! এইটো জনম কিয়? 7 জনমো মোৰ মুখ বন্ধ হৈ থাকিব। আপুনি যাওক বাইদেউ, লৈ যাওক পোৱালিটো। মালিকৰ তাতে বিক্ৰী কৰি দিম, ডাবল পইচা পাম। আপুনি আজিও মদ খাই আহিছে? এনে টেনচনত খাওঁ, আজি ফূৰ্তিতহে খালো। থচোন এইবোৰ চাহ, কিমান টকা! ইমান পইচা? কি 2 নম্বৰী কাম কৰিলে আপুনি? আৰু আপোনাৰ কোলাত কাৰ কেঁচুৱা? মোৰ প্ৰতিটো কামেই তোৰ কিয় 2 নম্বৰী লাগে? আজি মোৰ মন বহুত ভাল, তোৰ লগত লাগি মন বেয়া কৰিব নোৱাৰো। যা ভাত বাঢ়গে, মই অলপ কাম আছে কৰি আহো। খুৰী, সোনকালে যাওক। খুৰাই লগতনা সৰু মাইনাজনীক বিক্ৰী কৰি আছে। কি? মই ভাবিছিলো কাৰোবাৰ কেঁচুৱাক চাগে আপুনি কোলাত লৈছে, কিন্তু আপুনি কওক, কাৰ মাকৰ কোলাৰ পৰাই পানী কেঁচুৱা চুৰি কৰি আনি আপুনি এই লম্পটৰ হাতত কেইটামান টকাৰ বাবে বেচিব লৈছে। মোৰ কামত বাধা নিদিবি। সেইবোৰ পাপ নকৰিব আপুনি। আপোনাৰ এইবোৰ পাপৰ বাবেই চাগে ভগৱানে এতিয়ালৈকে আমাক সন্তানৰ সুখ দিয়া নাই। বহুত মুখ চলি আছে তোৰ। চুপ চাপ পোৱালিটোক মালিকৰ হাতত দে। মালিক? কেইবাৰ জেল খাটি আহিছে, তাৰ পিছতো লাজ নহল। ছোৱালীৰ ব্যৱসায় কৰিব আহে। তোৰ মাইকীক মুখ চম্ভালি কথা কব ক। মালিক, আপোনাৰ ওচৰত ক্ষমা বিচাৰিছো, আপুনি মোক ক্ষমা কৰি দিব। চা, ভালে ভালে কৈছো, পোৱালিটোক মালিকৰ হাতত দে। মই কাৰো পৰা চুৰি কৰি অনা নাই। মাকজনীয়ে নিজেই পোৱালিটোক পেলাই থৈ গল। জন্ম দিয়া মাকজনীয়ে যেতিয়া পেলাই থৈ যাব পাৰে, মই বিক্ৰী কৰি অলপ পইচা পালে কিনো বেয়া হব? বলক না, আমাৰতো এটা সন্তানো নাই। আমি তাইৰ মাক দেউতাক হৈ যাওঁ। ৰতন, তই ভালকে সিদ্ধান্ত লৈ মোৰ ওচৰত আহিবি। তই আগে পিছে মোক বহুত সহায় কৰিছ, নহলে এই কেঁচুৱাক মই বলবস্তিও তহঁতৰ পৰা লৈ ল'ব পাৰিলো হয়। হ'ব যা, ঘৰত দুইটাই আলোচনা কৰি লগে। আমাৰ ভালপোৱা চিন্তুক তুমি ডাষ্টবিনত পেলাই থৈ আহিলা কিয়? কিয় কৰি আছা এনেকুৱা? মোক ঠগিছা মানিলো, কিন্তু তাইতো তোমাৰ কোলাৰ পৰা জন্ম লৈছিল। কেনেকে পাৰিলা মাক হৈ নিজৰ সন্তানক পেলাবৰ? কাৰণ তাইৰ গাত বিক্ষাৰী তেজ আছে। মোৰ সৰুৰ পৰাই সপোন আছিল ৰাণীৰ দৰে জীয়াই থকাৰ। ভাবিছিলো তুমি ধনী ঘৰৰ ল'ৰা, সেইবাবে তোমাক ফচালো। তোমাক ফচাই মেলি মই সন্তানৰ মাকো হলো, কিন্তু শেষত গম পালো তুমিতো এটা বিক্ষাৰী। মোৰ সন্তানক আনি দিয়া। মই জীয়াই আছো নহয়। তোমাৰ অসুবিধা হৈছিল যদি মোক দিব পাৰিলা হয়, কিন্তু মোক নজনোৱাকে কিয় পেলাই থৈ আহিলা? তাই কিবা বস্তু নেকি? আমি ঠিক জেগাতে আহিছো। আপুনিয়ে ফোন কৰিছিলে নহয় জানো আমাক? হয় ছাৰ, সেই পাগলটোৱে মোক বৰ ডিষ্টাৰ্ব কৰি আছে। প্লিজ লৈ যাওক মেণ্টেল হস্পিটেলত, নহলে জেলত। 7 দিন পিছত মোৰ বিয়া। মই নিবিচাৰো মোৰ বিয়াত এই পাগলটোৰ বাবে কিবা খেলি মেলি হওক। হেণ্ডকাফ লগা। মই পাগল নহয়, আপোনালোকে বিশ্বাস কৰক। মই মোৰ সন্তানক বিচাৰি আনিব লাগিব। আপোনালোকে মোক লৈ নাযাব। চুপ থাক আৰু বল আমাৰ লগত। টকাৰ কাৰণে তুমি ইমান তললৈ নামিব পাৰিবা বুলি মই কেতিয়াও ভবা নাছিলো। চাবা, এদিন বহুত টকা থকাৰ পিছতো তুমি সুখ বিচাৰি নাপাবা। মনত ৰাখিবা মোৰ এইষাৰ কথা। পাপৰ শাস্তি এদিন তুমি নিশ্চয় পাবা। হ'ব দিয়া, আৰু চকু পানী পেলাব নালাগে। তোমাৰ কথাই ৰাখিলো, কিন্তু মনত ৰাখিবা, বেলেগে পেলাই দিয়া সন্তানৰ দেউতাক মই কেতিয়াও হ'ব নোৱাৰিম। দাদা, তই চিন্তা নকৰিবি, মই মাক চাম দেই, আৰু তোকো সোনকালে জেলৰ পৰা উলিয়াই আনিম। ৰুহি, নেকান্দিবি। মই জানো ভণ্টি, তই মাক চাবি। শুন, পাৰ যদি মোৰ ছোৱালীজনীকো বিচাৰিবিচোন। ইমান ডাঙৰ
মই ভবাতকৈ এইখন ঘৰ বহুত বেছি ডাঙৰ মোৰ সপোন আজি পূৰণ হ'ল অভিজিতক পতাই বিয়াখন হলো ঠিকেই এতিয়া মাথো তাৰ সা সম্পত্তি বিজনেছ সকলোবোৰ মোৰ নামত কৰি ল'ম আৰু এইখন ঘৰত মই ৰাজ কৰিম দেউতা লোৱা চাহ তই মোলৈ চাহ নানিবি তই অনা চাহ খালে পেটত গণ্ডগোল হ'ব বৰ কুলক্ষণীয়া তই দেউতা তুমি বাক সকলো খবৰতে কিয় তেনেকে কোৱা মোৰ কিন্তু বৰ খং উঠে ভণ্টি তেনেকে নকবা দেউতাৰ কিবা কথাত খং উঠি আছে চাগে সিয়াবা একো খং উঠা নাই দেউতা এনেকুৱাই নেজানো কিয় তোমাৰ লগত ইমান খং কৰি থাকে নেজানো তোমাক কি কাৰণত ইমান বেয়া পায় দেউতা আমাতকে ডাঙৰ হয় ভণ্টি দেউতাই যি কৰিব ভাবি চিন্তিয়ে কৰিব আৰু আমাৰ ভালৰ বাবেই কৰিব হয়তো ময়ে চাগে কুলক্ষণীয়া সেইবাবেহে মই কিন্তু দেউতাক বৰ ভাল পাওঁ তই মোৰ ভাল বেয়া একো ভাবিব নালাগে যদি পাৰ অকণমান সহায় কৰিবি মোৰ চকুৰ সন্মুখত নপৰিবি দেউতা তুমি মোক ইমান মৰম কৰা আৰু হিয়াবাক ইমান খং কৰা কিয় দেউতা তুমি হিয়াবাক বৰ কষ্ট দিয়া মোৰ নিচিনা হিয়াবাওতো তোমাৰেই ছোৱালী তোৰ মাৰাই শপত খুৱাই থৈছে সেইবাবেহে তোক একো ক'ব নোৱাৰো তইহে আমাৰ নিজৰ সন্তান সেইজনীকতো কুলক্ষণীয়া বুলি তাইৰ মাকে ডাষ্টবিনত পেলাই থৈ গৈছিল তোৰ মাৰেহে জীয়েক হিচাপে তুলি ল'লে চৰিটো চে আপুনি আৰু কেতিয়াও মাক হ'ব নোৱাৰে আৰু মানে আমাৰ এটাও সন্তান নাই তাই কেতিয়াও প্ৰেগনেণ্টেই হোৱা নাই কিন্তু ৰিপৰ্টত মই কিয় মাক হ'ব নোৱাৰিম সেইটো কওক যিমান পইচা লাগে আমি দিম নহয় হয় ডক্টৰ আমাৰ বহুত সম্পত্তি আছে অভাৱ আছে কেৱল এটা সন্তানৰ যিমান উন্নত ট্ৰিটমেণ্ট লাগে আমি কৰাব পাৰিম আমেৰিকা লণ্ডন য'ত যাব লাগে যাবলৈ সাজু মুঠতে আমাৰ নিজৰ সন্তান এটা লাগে ঠিক আছে মই ছিনিয়ৰ ডক্টৰৰ লগত কথা পাতি আপোনালোকক জনাম দিওঁ মা দেউতাই কিয় খং কৰে মই কি সঁচাকৈয়ে বৰ কুলক্ষণীয়া নাই এজনী তই আমাৰ বাবে সৌভাগ্যশালী তই জন্মৰ পিছৰ পৰা আমাৰ ভাল দিনহে আহিছে তোমালোকৰ যদি ভাল দিন আহিছে তেনেহ'লে দেউতাই মোক কিয় খং কৰে মা মোক কিয় কুলক্ষণীয়া বুলি ভাবে অচোন থৈবোৰ সমস্যা 9টা বাজিবই হ'ল তই স্কুললৈ নাযাওঁ যাম মা মই ওলাওগে কেনেকে তোক জনাও তোকতো মই জন্ম দিয়া নাই তোক জন্ম দিয়া বাকে পেলাই থৈ যোৱাৰ বাবে এখেতে তোক কুলক্ষণীয়া বুলি ভাবে কিন্তু তই আচলতে কিমান সৌভাগ্যশালী এখেতে বুজিব পৰা নাই তোমাক কিমান বাৰ ক'লো কবিৰ মানুহৰ সন্মুখত মোক মা বুলি নেমাতিবা মম মাতিবা কথা এটা ক'লে দেখোন তুমি একদম নেমানা চৰি মম মই পাহৰি গৈছিলো হ'ব দিয়া আৰু এটা কথা শুনা মই কাৰোবাৰ লগত কথা পতাৰ সময়ত তুমি নাহিবা ডিষ্টাৰ্ব হয় নহয় হোমৱৰ্কৰ কাৰণে টিচাৰ আছেই নহয় যোৱা মম ছাৰ আজি নাই অহা অহ দেন আণ্টিজনীক কোৱা গৈ যোৱা কৰাই দিব অ'কে মম সৰু মোক ডাঙৰ কথা মই জানো কবিৰৰ প্ৰতি মোৰ কোনো অধিকাৰ নাই কিন্তু মই কবিৰৰ কষ্ট সহ্য কৰিব পৰা নাই আৰু পাৰিম কেনেকে কওক তাকতো ময়ে জন্ম দিলো তোমাৰ ইমান সাহস হ'ল কেনেকে নিজকে কবিৰৰ মাক বুলি পৰিচয় দিবলৈ পাহৰি নাযাবা তুমি কবিৰৰ চাৰগচি মাক কবিৰক জন্ম দিয়াৰ বাবে তোমাক আমি কিমান টকা দিলো টকাৰ বিনিময়তহে তুমি কবিৰক তোমাৰ কোলাত জেগা দিছা এতিয়া তাৰ মাক হ'ব বিচাৰিছা নাই মেডাম আপুনি মোক ভুল বুজিছে কবিৰ বৰ কষ্টত আছে সেইবাবে ক'লো আপোনাক লাখ বিলাসৰ জীৱন তাৰ কিহৰ আকৌ কষ্ট হ'ব পাৰে লাখ বিলাসৰ জীৱন তাৰ কিন্তু মেডাম টকাই সকলো নহয় সি আপোনালোকৰ পৰা অলপ মৰম বিচাৰে অলপ সময় বিচাৰে টকাই সকলো সেই যে তুমি বহি বহি আৰামত খাব পাৰি আছা সেয়া আমাৰ বাবে সম্ভৱ হৈছে আমি টকা দিয়াৰ বাবে আৰু লিচেন আমাৰ সন্তানক কিমান মৰম কৰিব লাগে কিমান সময় দিব লাগে সেয়া তুমি শিকাব নালাগে 15 বছৰ এগ্ৰিমেণ্ট হৈছিল তোমাৰ লগত আৰু মাত্ৰ 5 বছৰ বাকী আছে সেই 5 বছৰত তুমি এইখন ঘৰত থাকিব বিচাৰিলে কেৱল খাই বৈ থাকিবা আমাৰ ফেমিলি মেটাৰত মাত নেমাতিবা বাইকখন অলপ লাহে চলাব লাগে উঠাচোন তুমি উঠিব পাৰিবানে অহ চৰি ভাইটি দুখ পালা নেকি বেছিকে আপুনি চকু মুদি বাইকখন চলাইছিলে কিয় ইমান স্পীড উঠাই দিছে যদি ডাঙৰ কিবা ক্ষতি হৈ গ'লে হয় তেতিয়া দাদাৰ গাত দুখ নাই বা ভুল মোৰে হ'ব দিয়া বেছি দুখ পোৱা নাই মই ঘৰ যাওঁ নাই
আগতে হস্পিটেললৈ ব'লা, পিছত ঘৰত দি থৈ আহিম। নেলাগে দাদা, মই যাব পাৰিম দিয়ক। মমে গম পালে আপোনাক দুখিব। তুমি সেইবোৰ চিন্তা নকৰিবা, ব'লা মোৰ লগত। বেয়া নাপাব দাদা, মই আপোনাৰ লগত যাব নোৱাৰিম। মমে গম পালে আপোনাক পুলিচৰ হাতত দিব পাৰে। মমক মই যদি কওঁ মোৰ দুখ, মমে বিশ্বাস নকৰিব। সেইবাবে মই যাব নোৱাৰিম দাদা আপোনাৰ লগত। তেনেহ'লে তুমি মোৰ লগত ব'লা হস্পিটেললৈ। তোমাৰ মায়েতো মোক চিনি নাপায় আৰু এক্সিডেণ্টৰ লগতো মই জড়িত নহয়। যাব পাৰিবানে মোৰ লগত? হ'ব বা, ব'লা। লোৱা এই টকাখিনি মোৰ কাবিৰক হস্পিটেললৈ লৈ অহাৰ বাবে। মেম, নেলাগে দিয়ক, মই মানৱতাৰ খাতিৰত সেইখিনি কৰিলোঁ। হ'ব, আহোঁ মই। কাবিৰ, ভালদৰে থাকিবা দেই। লেবেল 27, ভিক্ষাৰী ঘৰৰ ছোৱালী হৈ সিমান লেবেল দিয়ে, টকাখিনিও নললে। বাৰ্বি, নাজানো কিয় কাবিৰৰ মাকক দেখি মোৰ কিয় বা ইমান আপোন আপোন লাগিল। ধুই, কি যে বকি আছ নহয় তই? তই জানো কিমান ধনী মানুহজনী। তোৰ দৰে মোৰ দৰে মানুহবোৰক সিহঁতৰ ঘৰখনত চাকৰো নাৰাখে। মই সেই মেমজনীক দেখি যিটো ফিল কৰিছো, তোৰ লগত সেইটোৱে শ্বেয়াৰ কৰিছো বাৰ্বি। হ'ব পাৰে দে, আগৰ জন্মৰ কিবা থাকিব পাৰে। বাদ দেচোন এইবোৰ, তই ইমান ষ্ট্ৰেছ লৈ নাথাকিবি আৰু ইমান ছেড ফিলো নকৰিবি। তোৰ কলেজৰ এডমিশ্যন হ'লনে নাই এইটো কচোন? হৈছে। জাননে, মাৰ বাবে হ'লো। তইতো জান মায়ে মোক কিমান মৰম কৰে। কিয় নাজানিমনো, আমিতো একেখন গাঁৱৰে হয়। কিমান আহিছো গৈছো তহঁতৰ ঘৰলে। বাৰু, ভালেই হ'ল দে, এতিয়া আমি একেখন কলেজতে একেলগতে হোষ্টেলত থাকি দুয়োজনে পঢ়িব পাৰিম। ৰচোন ৰ, মোৰ চহৰত থকা ঠিক হোৱা নাই অ'। ঐ পাগলী, গাঁৱৰ পৰা চহৰত আহি জানো তই ক্লাছ কৰিব পাৰিবি? মানে দেউতাই বা কি কয়? আন বুজাম আৰু আপোনাক। মদ খোৱা এৰি দিয়ক। ঘৰত দুজনী গাভৰু ছোৱালী, বিয়া বাৰুৰো কথা আছে। আৰু আপোনাৰতো বয়সো হৈ আহিছে, যদি বেমাৰত পৰি যায়। হ'ব হ'ব, এইবোৰ তোমাৰ ভাবিব নালাগে। তোমাৰ আদৰৰ জীয়েৰাক যে চহৰত পঠিয়াইছা, তাতে পঢ়িলে পইচা কিমান লাগিব ভাবিছানে? ৰিয়া আমাৰ নিজৰ সন্তান, তাইৰ কথা নাভাবি কুলক্ষণীয়া যদি কথাই ভাবি আছা। দেউতা, হিয়া বা পঢ়াত মোতকে বহুত ভাল। এদিন তাই IPS অফিচাৰ হ'ব। আমাৰ এখন ধুনীয়া ঘৰ হ'ব। আমি ধনী মানুহৰ দৰে কাপোৰ পিন্ধিম, খাম, ফুৰিম, নহয়নে মা? আৰু দেউতা, ভাবাচোন হিয়া বা IPS অফিচাৰ হ'লে গাঁওখনত তোমাৰ কিমান নাম হ'ব। হেৰ' আকাশত চাং পতা বাদ দে। তোৰ পৰা কিবা আশা কৰিব পাৰি, কিন্তু কুলক্ষণীয়া যদিৰ পৰা একোকে আশা কৰিব নোৱাৰি। ভুলতেও যদি তাই IPS অফিচাৰ হৈ যায়, আমিবোৰক চিনিয়ে নাপাব। সেয়ে আগতীয়াকৈ ভাবি চিনি তোৰ মাৰাক সিদ্ধান্ত ল'ব ক। চহৰত পঢ়াব বিচাৰিছে যেতিয়া, তাইক নহয় তই পঢ়িবি, সেইটোৱে মোৰ ফাইনেল কথা। তাইৰ চালাকি ধৰিব নোৱাৰি বিশ্বাস কৰি সকলো সম্পত্তি বিজনেছ তাইৰ নামত কৰি দিলোঁ। ইমান বিশ্বাসঘাতকতা কৰিলে। বিয়াৰ আগতে তোমাৰ ককায়েৰাক ফচাই জেলত ভৰালে। নিজৰ সন্তানক ক'ৰবাত ডাষ্টবিনত পেলাই দিলে। ছলনা কৰি মোক প্ৰেমৰ জালত ফচালে। মোৰ ভা সম্পত্তি বিজনেছ সকলোবোৰ তাই নিজৰ নামত কৰি ল'লে। যেতিয়া এইবোৰ মনত পৰে মোৰ খং সহ্য নহয়। এইখিনি কথা তুমি মোক বিয়াৰ আগতে জনালে হয়তো মোৰ গোটেই সা সম্পত্তি বিজনেছ বাচি গ'লে হয়। মই ভাবিছিলো মই ক'লেও আপুনি বিশ্বাস নকৰিব, সেইবাবে তেতিয়া কোৱা নাছিলো। কিন্তু আপুনি নিজেই লাহে লাহে মেডামৰ বাস্তৰ বিষয়ে খবৰ ল'ব ধৰিলে। ময়ো সাহস পালো তেতিয়া আপোনাক সঁচা কথাবোৰ খুলি ক'বলৈ। দাদাই কাৰোবাক ভাল পায় বুলি জানিছিলো, কিন্তু মেডামে যে এদিন দাদাক মিছা কথাত ফচাই জেলত ভৰাব কেতিয়াও ভবা নাছিলো। এবাৰ জেলৰ পৰা ওলাই আহিল দাদা, কিন্তু পিছৰবাৰ দাদাই নিজৰ সন্তানক মাৰি পেলাইছে বুলি মিছা অভিযোগ দিলে। দাদাৰ আকৌ জেল হ'ল। দাদাৰ দ্বিতীয়বাৰ জেল হোৱাৰ পিছত মই বহুতবাৰ চেষ্টা কৰিও দাদাক জেলৰ পৰা উলিয়াই আনিব নোৱাৰিলো। এদিন মাক হস্পিটেললৈ মই লৈ আহিলো। ডক্টৰে ক'লে মাৰ অপাৰেশ্যন কৰাব লাগে। সেইখন হস্পিটেলতে মই আপোনাৰ মেডামক দেখা পালো। মই চিনিও পালো, দাদাই মোক ফটো দেখুৱাইছিলে। মই পিছা কৰোঁতে আপোনালোকৰ কথা শুনিলো। আপোনালোকে চেৰ'গেটত মাক বিচাৰি আছে। মোৰো মাৰ অপাৰেশ্যন কৰাব লাগে। দেউতাটো বহুত আগতে আমাক এৰি গ'ল, দাদাটো জেলত। সেয়ে মই ভাবিছিলো মই যদি আপোনালোকক সহায় কৰোঁ, তেনেহ'লে আপোনালোকে যিখিনি টকা মোক দিব, সেইখিনি টকাৰে মই মোৰ মাৰ অপাৰেশ্যন কৰাব পাৰিম। মাৰ অপাৰেশ্যন কৰালো, মা সুস্থ
ৰুহি, তুমি ভাবা তাইক তুমি পৰিচয় দিলে, ভৰিত ধৰিলে তোমাৰ দাদাক জেলৰ পৰা উলিয়াই আনিব? কেতিয়াও নানে। তাইৰ ভিতৰখনত লোভৰ বাহিৰে একো এটাই নাই। তাই চিনি পায় কেৱল টকা, আৰু টকাৰ বাবে তাই চব কৰিব পাৰে। মই তোমাক কথা দিছো নহয়, তোমাৰ ককায়েৰাক মই জেলৰ পৰা উলিয়াই আনিম। এবাৰ তাইৰ পৰা মোৰ সা সম্পত্তি বিজনেছ সকলোবোৰ মোক মোৰ নামত কৰি ল'ব দিয়া। তোৰ অন্তৰখন সঁচাই বৰ বিশাল দেই। নিজৰ জীয়েৰাক চহৰৰ কলেজত নপঢ়াই তাইকে পঢ়োৱাৰ কথা ভাবিছ। অ' পেহী, আপোনাৰ চশমা ল'বৰ সময় হ'ল। মই তোমাৰ নিজৰ ছোৱালী, মই হিয়া। আপুনি মোক চিনিব পৰা নাই? অ' তই মানে হিয়াক আজিলৈকে একো কোৱাই নাই। বলচোন হিয়া, আমাৰ দেৰি হৈছে, বল। ৰচোন ৰ, তাইক পিছে তই সঁচা কথাখিনি কিয় কৈ নিদিয়? মা, তুমি মোৰ পৰা কিবা কথা লুকাইছা? কি সঁচা কথা মা? একো লুকোৱা নাই অ'। বলচোন ঘৰত। হিজ ভগৱান, আজি কিবাকে বাচিলো। হিয়া এইখন গাঁৱত থাকিলে এদিন না এদিন সঁচা কথাবোৰ গমেই পাই যাব চাগে। একেবাৰে ভাঙি পৰিব ছোৱালীজনী। হয়তো তাইৰ সপোনো পূৰণ কৰিব নোৱাৰিব। নাই নাই, মই সোনকালে তাইক চহৰৰ হোষ্টেলত থাকি পঢ়াৰ ব্যৱস্থা কৰি দিব লাগিব। কবিৰৰ ঘড়ীটো মোৰ তাতে থাকি গ'ল। বাৰ্বিৰ পৰা এড্ৰেছ লৈ ঘৰখনত সোমালো ঠিকেই, কিন্তু ইমান ভয় লাগিছে। অহ, তুমি সেইদিনা পইচাখিনি নলৈ ভুল কৰিছা ভাবি আজি ঘৰলৈকে পালা, আৰু এইবোৰ কি পিন্ধি সোমাইছা? গম পাইছো বিক্ষুৰ ঘৰৰ ছোৱালী বুলি তুমি, কিন্তু আমাৰ ষ্টেণ্ডাৰ্ডটো মেইনটেইন কিয় নকৰিলা? হকাত নাই যেতিয়া চিকিউৰিটি গেটৰ পৰা পইচা ল'ব পঠালা হয়। আই এম সৰি মেম। অহ, এই বিক্ষাৰীবোৰৰ এটাই নেচাৰ, কিবা এটা ক'লে চকুৱেদি পানী ওলাই যায়। মেম, আপুনি মোক ভুল বুজিছে। মই টকা ল'বলৈ অহা নাছিলো। কবিৰৰ ঘড়ীটো মোৰ তাতে থাকি গ'ল, সেইবাবে দিব আহিলো। অ' গড, চিধা চিধি টকা ল'বলৈ বেয়া পাইছা যদি ড্ৰাইভাৰক এড্ৰেছটো দি যাবা। টকা ড্ৰাইভাৰে দি থৈ আহিব। আৰু শুনা, কিবা কাৰণত কবিৰৰ ঘড়ী তোমাৰ তাতে থাকি গ'লেও সেয়া আৰু মই তাক ইউজ কৰিব দিম নে? কেতিয়াও নিদিওঁ। বিখাই চোৱা বস্তু অমংগল হয়। So get out. হে ভগৱান, তুমি এই মানুহজনীৰ সন্মুখত মোক আৰু কেতিয়াও নানিবা প্লিজ। এইবোৰ কি হৈ আছে? তোমালোকে লাগেজ লৈ ক'ত যাব ওলাইছা? ব'লা বাবা। আৰে, মই কিবা সুধিছো, ক'বানে অভিজিত? মম, পাপা মোক লৈ একেবাৰৰ কাৰণে ঘৰে গুচি যাব ওলাইছে। হোৱাট? অভিজিত, কবিৰে কি কৈছে এইবোৰ? যি শুনিছা সেয়াই কৈছে। ব'লা বাবা, আমাৰ দেৰি হৈ আছে। অ' পাপা, ব'লা। আৰে, কিয় যাবা মানে তোমালোক ঘৰ এৰি? আৰু অভিজিত, কবিৰক তুমি এনেকে লৈ যাব নোৱাৰা নহয়, ই মোৰো ল'ৰা হয়। আৰে, মই ভাবি পোৱা নাই তোমালোকে এইখন ঘৰ এৰি কিয় যাব বিচাৰিছা। মই তোমালোকক খোৱা, পিন্ধা, থকাৰ কিবা অসুবিধা দিছো জানো? নাই, বহুত দিছা তুমি, সেইবাবে আমি আৰু তোমাৰ পৰা ল'ব বিচৰা নাই। বহুত হ'ল, সেইবোৰ ড্ৰামা বন্ধ কৰা। আৰু কবিৰ, তুমি তোমাৰ ৰুমত যোৱা। বাবা মোৰ লগত যাব, আৰু যদি তুমি বিচাৰিছা আমি এইখন ঘৰত থকাটো, তেনেহ'লে তুমি আজি এটা সিদ্ধান্ত লোৱা। হয় তুমি সা সম্পত্তি সকলোবোৰ মোৰ নামত কৰি দিবা, নহ'লে আমি এইখন ঘৰ এৰি যাবলৈ বাধ্য হ'ম। অহ, এতিয়াহে বুজি পালো। মৰ্ণিং মৰ্ণিং এয়া প্লেন কৰিছা। ঠিক আছে, ভালকে শুনি লোৱা। মই সা সম্পত্তি বিজনেছ একোৱে তোমাক ঘূৰাই নিদিওঁ। তাৰমানে আমাতকৈ বেছি তোমাৰ বাবে ধন সম্পত্তি বিজনেছ এইবোৰ ইম্পৰ্টেণ্ট? হয়, বহুত ইম্পৰ্টেণ্ট হয়। আৰু তুমি কিয় তোমাৰ নামত কৰিব বিচৰা? মই কি তোমাৰ বিজনেছ সম্পত্তি লৈ তোমাক ঘৰৰ পৰা খেদি দিছো? বহুত বহুত ধন্যবাদ তোমাক, তুমি যে মোক খেদি নিদিলা। বাৰু থাকা তুমি তোমাৰ ধন সম্পত্তি বিজনেছ লৈ। ব'লা বাবা। ৰুহি আণ্টি, ব'লা না, তুমি আমাৰ লগত যাবা। নহ'লে মোক ভাত কোনে খুৱাই দিব? মোৰ হোমৱৰ্ক কোনে কৰি দিব? মোৰ লগত কোনে গেম খেলিব? প্লিজ ব'লা না আমাৰ লগত। হেই, চিনি পাইছানে মোক? পাইছো। মই তোমাক কিমান বিচাৰি ফুৰিছোঁ, কলেজতহে পালোঁ। নতুনকৈ এডমিশ্যন লৈছা ন? হয়, মোক বিচাৰি ফুৰিছে। অঁ, তোমাক বিচাৰি। মনত আছে নহয় তোমাৰ এক্সিডেণ্টৰ কথাটো? প্লিজ হেল্প কৰা না। এক্সিডেণ্টৰ সময়ত তুমিতো কাষতে আছিলা। তুমিতো জানাই, ইভেন কবিৰেও কৈছিলে মোৰ একো ভুল নাছিল।
কবিৰৰ মাকে মোৰ ওপৰত কেছ কৰিলে। প্লিজ তুমি এবাৰ কোৰ্টত গৈ সকলোবোৰ সঁচা কথা কৈ দিয়া না। মোৰ কেৰিয়াৰৰ কথা আছে প্লিজ। ঠিক আছে, কেতিয়া যাব লাগে ক'ব, মই যাম। থেংক ইউ ছ' মাছ। ছাৰ, কি হ'ব এতিয়া? নাজানো ৰুহি, ভাবিছিলো ঘৰৰ পৰা বাবাক লৈ গুচি আহিম বুলি ক'লে তাই সকলোবোৰ মোৰ নামত কৰি দিব আৰু মই তেতিয়া তোমাৰ দাদাক জেলৰ পৰা উলিয়াব পাৰিম। কিন্তু ছাৰ, ঘৰৰ পৰা ওলাই আহি জানো ভুল হোৱা নাই? সেয়াও নাজানো ৰুহি, ৰবা মোক ভাবিব দিয়া কিবা। বেয়া নাপাবা দেউতা, তুমি মদ খোৱা এৰি দিয়া। তই ক'বলৈ কোন? তোক মই মানা কৰিছো নহয়। মোৰ চকুৰ সন্মুখত তই নপৰিবি। মোৰ তোমাৰ লগত কথা এটা আছে দেউতা। মোৰ লগত তোৰ কি কথা থাকিব পাৰে? একমাত্ৰ তুমিয়ে জানা দেউতা, মোৰ আচল পৰিচয় কি। কি কি কৈ আছ তই এইবোৰ? তুমি মোক কিয় ইমান বেয়া পোৱা মই বুজিব পাৰিছো দেউতা। মোক জন্ম দিয়া মাকে যেতিয়া মোক ডাষ্টবিনত পেলাই দিব পাৰিলে, তুমিনো মোক কুলক্ষণীয়া বুলি কিয় নাভাবিবা? তোমালোকে মোক বহুত দিলা। ৰচোন, এইবোৰ তই ক'ৰ পৰা শুনিছ? তোৰ মায়ে গম পাই তই এইবোৰ জান বুলি? পেহীৰ মুখৰ পৰা। এদিন মোৰ সন্মুখত পেহীয়ে নিজৰ ছোৱালীক চহৰত নপঢ়াই মোক পঢ়াই আছে। মাৰ মন বিশাল, মায়ে সঁচা কথা কিয় কৈ নিদিয়ে সেইবোৰ প্ৰশ্ন কৰি আছিল। মোৰ তেতিয়া বহুত সন্দেহ হৈছিল, কিন্তু মাৰ আগত নেদেখালো। মই দুদিনমান শুবই পৰা নাই। সঁচা কথাবোৰ কিনো, মায়ে কি লুকাই আছে মোৰ পৰা, এইবোৰ জানিবলৈ মোৰ মন গ'ল। কিবা যেন অশান্তি লাগি আছিল। যেতিয়া পেহী ঘৰত গ'লো আৰু সকলোবোৰ শুনিলো, মই যে কথাবোৰ গম পালো, মায়ে একো নাজানে। দেউতা, তুমিও নকবা মাক। মই গম পালো বুলি শুনিলে মায়ে বৰ কষ্ট পাব। মই তোমাক এইকাৰণে কথাবোৰ জনাইছো, কাৰণ মই চাব বিচাৰো, মই প্ৰশ্ন কৰিব বিচাৰো মোক জন্ম দিয়া মানুহজনী কিয় মোক জন্মৰ লগে লগে ডাষ্টবিনত পেলাই দিলে। মই জন্মৰ লগে লগে পচি গৈছিলো। মোৰ বহুত প্ৰশ্ন আছে দেউতা, তুমিয়ে পাৰিবা মোক সহায় কৰিবলৈ। মই তোৰ কি সহায় কৰিম? মোক ডাষ্টবিনত পেলাই থৈ যোৱা মানুহগৰাকী কোন একমাত্ৰ তুমিয়ে জানা। মই একো নাজানো, বহু বছৰৰ কথা। সেইদিনা প্ৰথম দেখিছিলো, এতিয়া দেখিলে হয়তো চিনিও নাপাম। ইমান ডাঙৰ ঘৰখনত সকলোৱে থাকিবলৈ কিবাহে লাগিছে। কবিৰৰ কথা বৰকে মনত পৰিছে। সৰুৰ পৰা চকুৰ সন্মুখতে ডাঙৰ দীঘল হোৱা ল'ৰাটো। জন্ম নিদিলেও মই তাৰ মাক হয়, কিন্তু এই জেদৰ বাবে আৰু এই ৰুহি ভিক্ষাৰীজনীও কম নহয়। এবাৰ কওঁতেই গুচি গ'ল। থেংকছ, তুমি কোৰ্টত গৈ সকলো সঁচা কথা কোৱাৰ বাবে, মোৰ কেৰিয়াৰ বচোৱাৰ বাবে। সঁচাকৈ তুমি বৰ ভাল। হ'ব দিয়ক, ইমানো ভাল নহয় মই। আপুনি নিৰ্দোষী হয়, আপোনাৰ কোনো ভুল নাছিল, সেইবাবে মই আপোনাক হেল্প কৰিলো। বহুত ভাল হোৱা তুমি। শুনা, বাৰ্বিয়ে মোক তোমাৰ বিষয়ে জনালে। তুমি বাৰ্বিহঁতৰ গাঁৱৰ নহয় জানো? খুৰীয়ে মানে তোমাৰ মায়ে মোক বহুত ভালকে চিনি পায়। তোমালোকৰ গাঁৱত মোৰ জেঠাইহঁতৰ ঘৰ। সৰুতে গৈ বহুত দিন থাকিছিলো, এতিয়া পিছে ইমান নোযোৱা হলো। তেনেহ'লে এইবাৰ আমাৰ গাঁৱত গ'লে মাৰ লগত দেখা কৰিব। এইবাৰ জেঠাইহঁতৰ ঘৰত গ'লে তোমাৰ বাবেই যাম। মানে তোমালোকৰ ঘৰত যাম খুৰীক দেখা কৰিবলৈ। বহুদিন হ'ল খুৰীক দেখাই নাই নহয়। মোৰ এতিয়া ক্লাছ আছে, মই আহো দিয়ক। মই তোমাৰ বিষয়ে তুমি নজনা কথাও জানো হিয়া। সৰুতে তোমাক খুৰাই বেচিব লৈছিলে, খুৰীক ময়ে দৌৰি দৌৰি গৈ জনাইছিলো। বাৰু সেইবোৰ তুমি গম নোপোৱা চাগে, আৰু মোৰ মুখৰ পৰাও নোলায়। বৰ কষ্ট পাবা তুমি শুনিলে। তুমি দুখ পালে ময়ো বৰ কষ্ট পাম। সজানিতে মই তোমাক ভাল পাই পেলালো হিয়া। মোৰ হাৰ্টখন তুমি লৈ ললা। শুনিছেনে আপুনি? হলেহে শুনিম, ৰাস্তাৰ পৰা চিঞৰি আছা, কি তেনেকুৱা ঘটনা হ'ল? দেউতা, মই কওঁ শুনা, বহুত ভাল খবৰ জানা। আমাৰ হিয়াবা IPS অফিচাৰ হ'ল। জানা কিমান যে ভাল লাগিছে নহয়। দেউতা, মা, মই বুজাব নোৱাৰিম তোমালোকক। ইমান জুপিয়াব নালাগে। তই ন পঢ়ি শুনি কিডাল কৰিলি? তোৰ মাৰাই আনৰ ছোৱালীক পঢ়াই শুনাই ডাঙৰ মানুহ কৰিলে নহয়। এতিয়াহে গম পাব কেনেকে তহঁতক লাত মাৰি তাই নিজৰ মাক বাপেকক বিচাৰি উলিয়াই। এইখন পৃথিৱীত পইচা হলে মানুহে নিজৰ মানুহক চিনি নাপায়, আৰু তহঁতে মই মানা কৰাৰ পিছতো কৰ কুলক্ষণীয়া ছোৱালী এজনীক পঢ়াই শুনাই ডাঙৰ মানুহ কৰিলি।
আপুনি ৰিয়াৰ ওচৰত এইবোৰ কিয় কৈ আছে? মই মানা কৰিছিলো নহয় আপোনাক। মই কোৱাৰ আগতে সকলো গম পাই গ'ল। হিয়াবাক তুমি জন্ম দিয়া নাই। দেউতাই ডাষ্টবিনৰ পৰা হিয়াবাক উঠাই আনিছে। সেইবোৰ তই কেনেকে গম পালি? বহুত আগতে হিয়াবাই মোক কৈছিল মা। বহুত দুখ কৰিছিলে, বহুত কান্দিছিলে আৰু কৈছিলে মই হেনো বহুত লাকি। মই তোমাৰ কোলাৰ পৰা জন্ম ললো। কিন্তু তাই এনেকুৱা মাকৰ পৰা কিয় জন্ম ললে? যিজনী মাকে তাইক জন্মৰ লগে লগে ডাষ্টবিনত পেলাই দিলে। তোমাৰ কোলাৰ পৰা কিয় ভগৱানে তাইক জন্ম নিদিলে? সেইবোৰ কৈ মা হিয়াবা বহুত কান্দিছিলে জানা। হিয়াই এইবোৰ গম পালে। এইবোৰ গম পাই আচল মাকক বিচাৰি উলিয়াবলৈ মোক সহায় কৰিব ক'লে। এতিয়াতো তাই ডাঙৰ মানুহ হ'ল, মোৰ সহায়ৰনো কি প্ৰয়োজন হ'ব? গুচি যাব তহঁতকো এৰি। এই ভঙা ঘৰখনত তাই আৰু কেতিয়াও নাহে। দেউতা, হিয়াবা এনেকুৱা নহয়। তাই আমাক কেতিয়াও পাহৰিব নোৱাৰে। ইউ আৰ আণ্ডাৰ এৰেষ্ট মেম। ব্লেক মানি লোৱাৰ অপৰাধত থানাত যাব লাগিব এতিয়া আমাৰ লগত। হোৱাট? আৰু তুমি? অহ, মানে চিনি পালে মোক। চাওক মেম, আজি ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিয়ে ড্ৰেছ পিন্ধি আহিছোঁ। আই থিংক আপোনাৰ বহুত পচন্দ হ'ল। বলক এতিয়া থানাত। তোমালোকে মোক এৰেষ্ট কৰিব নোৱাৰা। কোৱা কিমান টকা লাগে? মই দিবলৈ সাজু। অফিচাৰ নেহা, হেণ্ডকাফ লগোৱা। সেইবোৰ চাকৰি কৰি তোমালোকেনো কিমান টকা পোৱা? তোমালোকক মই যিমান টকা দিম তোমালোকে গোটেই জীৱন খাই বৈ পাৰ কৰিব পাৰিবা। গতিকে এবাৰ ভালকে ভাবি চোৱা। মেম প্লিজ, আপুনি টকাৰে সকলো কিনিব পাৰিব বুলি নেভাবিব। ব্লেক মানি কেছৰ লগতে আৰক্ষী বিষয়াক ঘুচ দিব বিচৰাৰ অপৰাধত আৰু এটা কেছ হৈ যাব। সেইবোৰ নকৰিব। ভালকৈ কৈ আছো, বলক আমাৰ লগত থানাত। দেউতা, এয়া বাকী থকা ঔষধখিনি। ৰিয়াই কৈছে তুমি হেনো সময়মতে ঔষধবোৰ নোখোৱা। কিয় তেনেকুৱা কৰা দেউতা? নেক্সট মাহত চেকআপৰ কাৰণে যাব লাগিব। ঔষধবোৰ সময়মতে খালেহে ডক্টৰে গম পাব তুমি কিমানখিনি সুস্থ হ'লা। তোৰ বহুত পইচা গৈ আছে ন ঔষধবোৰ আনোতে, মোক ডক্তৰ দেখাওতে। দেউতা কি কৈছা এইবোৰ? তুমি সুস্থ হৈ যোৱা। পইচাৰ কথা একদম চিন্তা নকৰিবা। মই জীয়াই থকালৈকে আৰু মই মৰিলেও তোমাৰ মাৰ ৰিয়াৰ বাবে লাইফ সিকিউৰ কৰিয়ে মৰিম। আই অ', তই মোক ক্ষমা কৰি দিবি। মই তোক বহুত কষ্ট দিছো। পাৰিলে মোক ক্ষমা কৰি দিবি আই। দেউতা, তুমি মোৰ পৰা ক্ষমা বিচাৰিলে মই বৰ কষ্ট পাম। তোমাৰ পৰা এটাই বিচাৰো মই দেউতা, তুমি যদি মোক তোমাৰ নিজৰ ছোৱালী বুলি অলপ মানি ল'ব পাৰা মই বহুত সুখী হ'ম। আই অ', তই মোৰ ছোৱালী, তেনেকে নকবি। মোক আৰু নকন্দুৱাবি। আহ, মোৰ কাষত আহ। এয়া মই সপোন দেখা নাইতো। মা, মা, আহাচোন আহা। ইমান বছৰ পাৰ হৈ গ'ল, আজিলৈকে তাইক ভাল পাওঁ বুলি ক'বই নোৱাৰিলোঁ। ঘৰৰ পৰা মোৰ বাবে ছোৱালী চাই আছে। কি কৰোঁ? হিয়াক ভাল পাওঁ। বেলেগক বিয়া পাতি জানো মই সুখী হ'ব পাৰিম? আগতে যেতিয়া তাইক মই মনৰ কথাখিনি খুলি ক'ব নোৱাৰিলোঁ, এতিয়াতো আৰু নোৱাৰিম। IPS অফিচাৰ হ'ল তাই। পিছে ময়োতো ডক্তৰ হয়। এবাৰ মই খুৰীৰ লগত সাহস গোটাই কথা পাতি চাম। তোমাক এনেদৰে হস্পিটেল বেডত পৰি থকাটো মই কেতিয়াও বিচৰা নাছিলোঁ। তুমি চিন্তা নকৰিবা, সোনকালে সুস্থ হৈ যাবা। মিছাখন নিদিবা অভিজিত। মই সকলোবোৰ গম পালো। কবিৰ, অকমান ইফালে আহা। অভিজিত, তুমি কবিৰক লৈ আহি বহুত ভাল কৰিলা। বৰ চাব মন গৈ আছিলে তাক। মাম, পাপা আৰু মই তোমাক এৰি আৰু ক'তো নাযাওঁ। ব্লাড কেঞ্চাৰ? হয় মেডাম, মিছেছ মানৱী বৰঠাকুৰৰ ব্লাড কেঞ্চাৰ হৈছে। এইটো লাষ্ট ষ্টেজ চলি আছে। জেলত অচেতন হৈ পৰি আছিলে, সেইবাবে আমি হস্পিটেললৈ লৈ যোৱাৰ ব্যৱস্থা কৰিলোঁ। ডক্টৰে দিয়া টেষ্টৰ ৰিপৰ্টত পজিটিভ আহিছে। ডক্টৰৰ খুদাত গম পালোঁ ব্লাড কেঞ্চাৰৰ লাষ্ট ষ্টেজ চলি আছে। হে ভগৱান। অভিজিত, তোমাৰ লগত মোৰ কিছু কথা আছে। আজি মই তোমাক মোৰ অতীতত কৰা ভুল বুলি ক'লেও ভুল হ'ব চাগে। সেয়া পাপ আছিল। মই জীৱনটোত কেৱল টকাই চিনি পালোঁ। চোৱা, আজি ইমান টকা থকাৰ পিছতো মোক টকাই বচাব নোৱাৰে। তোমাৰ লগত বিয়া হোৱাৰ আগতে মই ল'ৰা এজনক ভাল পাইছিলোঁ আৰু মন্দিৰত আমাৰ বিয়া হৈছিল। কিন্তু বিয়াৰ পিছত গম পালোঁ সেই ল'ৰাজন বহুত দুখীয়া হয়। সেইবাবে মই বিয়াখন বালি ল'ব পৰা নাছিলোঁ।
তুমি শুনি হয়তো মোক বহুত ঘিণ কৰিবা, কিন্তু মই এইখিনি কথা তোমাক ক'বই লাগিব। আমাৰ আমাৰ তুমি আৰু একো ক'ব নালাগে মানৱী। তোমাৰ অতীতৰ বিষয়ে মই সকলো জানো। তোমাৰ নিজৰ সন্তান এটাও আছিলে, যাক তুমি যাক মই ডাষ্টবিনত পেলাই দিছিলো, আৰু সেই সন্তানক মাৰি পেলাইছে বুলি তাৰ দেউতাকক জেলত। অভিজিত, মই বহুত পাপী হয়, সেইকাৰণে ভগৱানে মোক এই শাস্তি দিছে। হয়তো এই পৃথিৱীৰ বাবে মই বোজা হৈ গলো। হ'ব, তুমি ৰেষ্ট লোৱাচোন। ইমান এইবোৰ ভাবি নাথাকিবা। চিৰ জীৱনৰ বাবে ৰেষ্ট ল'ম মই অভিজিত, কিন্তু তাৰ আগতে জেলত থকা নিৰ্দোষী মানুহজনক উলিয়াব বিচাৰো। তুমি সহায় কৰিবানে? মই গম নাপাওঁ মোৰ গোলাৰ পৰা জন্ম লোৱা সন্তান জীয়াই আছেনে নাই। মই তাইৰো বহুত ডাঙৰ অপৰাধী হয়। যদি এবাৰ তাইৰ ভৰিত যদি ক্ষমা বিচাৰিব পাৰো, হয়তো মই অলপ শান্তিত মৰিব পাৰিম। ভগৱানে মোক এইখিনি সুযোগ যদি দিয়ে, মোৰ শেষ ইচ্ছা এইখিনি অভিজিত। তাৰ মানে দেউতাই কোৱা কথাখিনি সঁচা? মিছেছ মানৱী বৰঠাকুৰে নিজৰ সন্তানক ডাষ্টবিনত পেলাই দিছিলে, আৰু সেই সন্তান মই? নাই নাই, সেয়া হ'ব নোৱাৰে। আপোনাক মই চিনিব পৰা নাই, কিন্তু আপুনি মোৰ যি উপকাৰ কৰিলে সেয়া মই কেতিয়াও পাহৰিব নোৱাৰিম। কি বুলি যে আপোনাক ধন্যবাদ দিম। যোনে তোমাক ফচাই জেলত দিলে তেওঁৱে তোমাক উলিয়ালে, তেওঁকে দিবা। তেওঁকে মানে? মই বুজিব পৰা নাই। দাদা, মই সকলোবোৰ তোক বুজাই ক'ম। ইমান বছৰত বহুতখিনি ঘটনা হ'ল। ব'ল ঘৰত এতিয়া, মায়ে অপেক্ষা কৰি আছে তোৰ। কিমান দিন পিছত তোক এনেকে কাষত পালো হিয়া। ইমান ব্যস্ত থাক তই, মাজে মাজে এনেকে মোৰ বাবে অকমান সময় উলিয়াবি। ৰিয়াও শিক্ষকতাৰ চাকৰি কৰে, পষ্টিং ইমান দূৰত হ'ল। তহঁতৰ অবিহনে ঘৰখন একেবাৰে খালী খালী লাগে। জানো, বৰ মনত পৰি থাকে তহঁতলে। মা, পাগলৰ দৰে যাক বিচাৰি ফুৰিছিলো, যাৰ লগত মোৰ বহুত কষ্ট সুধিবলৈ আছিলে, আজি যেতিয়া বিচাৰি পালো, কিয় সাহস গোটাব পৰা নাই সেই মানুহজনীৰ ওচৰত যাবলে? কিয় সাহস গোটাব পৰা নাই মোক কিয় ডাষ্টবিনত পেলাই দিলে প্ৰশ্ন কৰিবলে? কিয় সাহস গোটাব পৰা নাই মোৰ দেউতাক কোন সুধিবলে? কিয় সাহস গোটাব পৰা নাই কবিৰক নিজৰ প্ৰতি মানি ল'ব পাৰিলে? মইতো সেই মানুহজনীৰ কোলাৰ পৰাই জন্ম লৈছিলো, তেনেহ'লে মোক কিয় মানি ল'ব নোৱাৰিলে? কাৰণ সময়ৰ আগত হাৰ মানিবলগীয়া হয়। আমাৰ কাৰোবাৰ প্ৰতি যিমান খং থাকিলেও যেতিয়া আমি গম পাওঁ সেই মানুহজন এই পৃথিৱীৰ পৰা নোহোৱা হৈ গ'ল বা নোহোৱা হৈ যাব কেইদিনমানৰহে আলহী, তেতিয়া আমাৰ মনৰ পৰা সেই মানুহজনৰ প্ৰতি থকা খং, অভিমান, বেয়া ভাৱ সকলোবোৰ নাইকিয়া হৈ যায়। কেৱল দুখ লাগে আৰু মৰম লাগে, আৰু আমাৰ মনলৈ বহু ধৰণৰ প্ৰশ্ন জাগে, যাতে মানুহজন আৰু জীয়াই থাকক। মানৱী বৰঠাকুৰটো তোক জন্ম দিয়া মাক হয়। তই যিমান খং কৰিলো, যিমান বেয়া পালো, তোৰ মৰমো বহুত আছে। যা হিয়া, তই তোৰ কৰ্তব্য পালন কৰগে। একো মৰম নাই মা, মোৰ একো কৰ্তব্য নাই। মই বেয়া পাওঁ বহুত। মই দেখিছো নহয়, তই মুখেৰে প্ৰকাশ নকৰিলেও মই গম পাওঁ তই কিমান কষ্ট পাই আছ। যা এজনী, এবাৰ তোৰ মাকৰ ওচৰত যা, হয়তো তোক চাই শান্তিত মৰিব পাৰিব। শেষ ইচ্ছা পূৰণ কৰগে। মা, মই কেতিয়াও বিচৰা নাছিলো এইটো। মই খং কৰো, যি কৰো, কিন্তু মই সদায় বিচাৰিছিলো সেই পৃথিৱীত বাচি থকাটো, আৰু মই এতিয়াও বিচাৰো মা। বহুত হস্পিটেলত কথা পাতিলো, কিন্তু মাৰ ৰিপৰ্ট চাই কোনেও নকলে একো ৰাস্তা নাই মা বচাবলে। নেকান্দিবি আই, ভগৱানে যাক যেতিয়া লৈ যাব বিচাৰে কোনেও ৰখাব নোৱাৰে। আমি কেৱল প্ৰাৰ্থনা কৰিব পাৰিম। ৰুহি আন্টি, সঁচাকে মম আৰু বাচি নাথাকে? কোনে কৈছে তোমাক এইবোৰ? ভগৱানে বিচাৰিলে তোমাৰ মমৰ একো নহয়। ব'লা, আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰো। তই মোৰ চকুৰ সন্মুখতে আছিলি, আৰু মই তোক চিনিব নোৱাৰিলো। কিমান অপমান কৰিলো তোক।
মই জানো তোৰ মনত বহুত প্ৰশ্ন আছে। তই তই মোক ঘিণ কৰ, বহুত ঘিণ কৰ। মই পাপী হয়। মই মা নামৰ কলংক হয়। মা হোৱাৰ কোনো যোগ্যতা নাই মোৰ। কোন মাকে পইচাৰ বাবে নিজৰ সন্তানক পেলাই দিয়ে? মোৰ বাহিৰে হয়তো সেনেকুৱা কোনো নোলাব। চা, আজি ইমান পইচা থকাৰ পিছতো মই নিজকে মৃত্যুৰ পৰা বচাব পৰা নাই। তই মোৰ শেষ ইচ্ছা পূৰণ কৰি দিব পাৰিবিনে? তই মোক অকণমান উঠিবলৈ সহায় কৰ। মই তোৰ ভৰিত ধৰি ক্ষমা বিচাৰিম। মোৰ বহুত পাপ লাগিব মা। তেনেকে নকবা। তই মোক মা বুলি মাতিছ। হিয়া, তই আৰু এবাৰ মোক মা বুলি মাতচোন। মা, তুমি নেকান্দিবা। তুমি ঠিক হৈ যাবা মা। মই ডক্টৰৰ লগত কথা পাতি আছো নহয়। তুমি ঠিক হৈ যাবা। আৰু মা, আজিৰ পৰা মই তোমাক সদায় মা বুলি মাতিম। সম্ভৱ নহয় এইটো। বহুত পাপ কৰিলো, সেইবাবে সময় আহি গ'ল যাবৰ। শুনি বহুত ভাল লাগিল। তই যে বিচাৰ মই জীয়াই থকাটো। কচোন ক, তই এই পাপীক ক্ষমা কৰিছনে নাই? ক মা, মই সকলোবোৰ পাহৰিলো। তুমি তেনেকে নকবা, মোৰ বৰ দুখ লাগে। মা, তুমি এতিয়া অলপ ৰেষ্ট লোৱা, মই আকৌ আহিম। অলপ ৰ। মই জানো তই তোৰ দেউতাক কোন জানিব বিচাৰ। তোৰ দেউতা কিন্তু মোতকে বহুত বেলেগ, বহুত ভাল মানুহ। তোক বহুত মৰম কৰে, বহুত ভাল পায় তোক। আৰু মই সেই মানুহজনকো কেৱল গোটেই জীৱন শাস্তি দিলো। তই মোক ক্ষমা কৰি দে আই। মই মোৰ দায়িত্ব পালন কৰিব নোৱাৰিলো। মোৰ ভাগ্য চা, তই ইমান ডাঙৰ হৈ গলি আৰু মই বাপেক হৈ আজিহে তোক প্ৰথমবাৰ দেখিলো। দেউতা, মায়ে মোক সকলো ক'লে। তুমি দুখ নকৰিবা। তুমি বহুত চেষ্টা কৰিছা। এইবোৰৰ বাবে মই দায়ী। তোমাক পত্নী হিচাপে পাই মই বহুত সুখী। মই ভবা নাছিলো হিয়া, তুমি মোক স্বামী হিচাপে গ্ৰহণ কৰিব পাৰিবা বুলি। খুৰীক সাহস গোটাই নকলে হয়তো মই তোমাক বিয়া পাতিব নোৱাৰিলো হয়। মোৰ কেতিয়াও সাহসেই হোৱা নাই তোমাৰ সন্মুখত কবলৈ। আজি কৈ আছো হিয়া, মই তোমাক বহুত ভাল পাওঁ। আই লাভ ইউ। কথা দিছো আজি তোমাক হিয়া, জীৱনৰ প্ৰতিটো মুহূৰ্ততে সুখে দুখে মই তোমাৰ কাষত থাকিম। কেতিয়াও তোমাৰ প্ৰতি মোৰ মৰম কমি নাযায়। ময়ো কথা দিছো তোমাক, সদায় তোমাৰ হৈয়ে থাকিম। তোমাক ভাল পাই জীৱন জীয়াম। মোৰো তোমাক বহুত ভাল লাগিছিলে, কিন্তু কেতিয়াও নকলো। আৰু তুমিতো মেডিকেল পঢ়িবলৈ বাহিৰত গলা। মইতো ভাবিছিলো মোক চাগে পাহৰিও গলা। তোমাক মই কেতিয়াও পাহৰিব পৰা নাই হিয়া। আই লাভ ইউ, আই ৰিয়েলি লাভ ইউ। আই লাভ ইউ টু মাই হাজবেণ্ড। আপোনালোকক কি বুলি যে ধন্যবাদ দিম। মোৰ ছোৱালীজনীক ইমান মৰমত ডাঙৰ দীঘল কৰিলে, IPS অফিচাৰ বনালে আৰু বিয়াৰ দায়িত্ব পালন কৰিলে। ইমান ভাল জোৱাইজন। আপোনালোকক যিমান ধন্যবাদ দিলেও কম হ'ব। আপুনি এই এবছৰত বহুতবাৰ ধন্যবাদ দিলে। হিয়াক আমি আমাৰ নিজৰ সন্তান ভাবো, বহুত মৰম কৰো। আপুনি এনেকে ধন্যবাদ দি থাকিলে বৰ দুখ লাগে। বেয়া নাপাব, যেনেদৰে আপুনি হিয়াৰ দেউতাক তেনেকৈ ময়ো। হয়, মই সৰুতে তাইক সন্তান হিচাপে মানি লোৱা নাছিলো, কিন্তু মোৰ পত্নীয়ে তাইক খুব মৰমত ডাঙৰ দীঘল কৰিছে। মই মোৰ ভুল বুজি পালো। এতিয়া মই তাইক বহুত মৰম কৰো। তাই মোৰ নাম উজ্বলাই তুলিলে। তাইৰ বাবে সকলোৱে মোক বহুত সন্মান কৰে। আপোনালোকক দুখ দিবলৈ মই কোৱা নাছিলো, ভুল নুবুজিব। মোতকৈ বহুত বেছি অধিকাৰ তাইৰ ওপৰত আপোনালোকৰ। মই তাইক জন্ম দিছো ঠিকেই, কিন্তু মই তাইৰ দায়িত্ব পালন কৰিব নোৱাৰিলো। দেউতা, তুমি আৰু এইটো ভাবি কিমান দুখ কৰা। মোৰ বহুত বেয়া লাগে। মোৰ প্ৰতি অধিকাৰ তোমালোক আটাইৰে সমান, কাৰণ মই তোমালোকক বহুত বেছি মৰম কৰো। হয়, মই মাক তোমালোকতকে অলপ বেছি মৰম কৰো। সেইবাবেইতো ডিউটিৰ পৰা আজি চিধা
ঘৰত আহি গলো বহুত মিছ কৰি আছিলো মা তোমাক মানৱী, তুমি যি দায়িত্ব দি গলা মই পালন কৰিলো। বাবাৰ বাবে ৰোহিতকৈ ভাল মাক সঁচাকৈ কোনো হ'ব নোৱাৰে। তুমি ঠিকেই কৈছিলা। আমাৰ বাবা বহুত সুখী। ৰুহিয়ে তাক বহুত মৰম কৰে। মই নিবিচৰা স্বত্তেও ৰুহিক বিয়া পাতিব ক'লা, লগতে আধা সম্পত্তি তাইৰ নামত কৰি দিব ক'লা। তাইৰ দাদাৰ লগত বহুত বেয়া হ'ল। ৰুহিৰ লগত যাতে একো বেয়া নহয় তুমি তাৰে ব্যৱস্থা কৰি থৈ গলা। লগতে আমাৰ বাবাৰ চিন্তাও কৰিলা। আমাৰ কবিৰ বাবাই ৰুহিক এৰি থাকিব নোৱাৰে আৰু ৰুহিও আমাৰ বাবাক এৰি থাকিব নোৱাৰে বুলি তুমি বুজিব পাৰিছিলা। তুমি মোক যি শপত দিলা সেয়া মই গোটেই জীৱন মানি চলিম। বাবা আৰু ৰুহিক সদায় সুখত ৰাখিবলৈ চেষ্টা কৰিম।